Hello everyone, welcome to my YouTube channel. Spoken English ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আমি বেসিক লেভেলৰ পৰা এডভান্স লেভেললৈকে ইংৰাজী শিকি গৈ আছো আৰু আজি চতুৰ্থ ক্লাছত আমি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যিকোনো বাক্য ইংৰাজীত ক'ব লাগিলে বা লিখিব লাগিলে কেনেদৰে লিখিব পাৰো ক'ব পাৰো সেই বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম। আৰু মই আপোনালোকক কথা দিছো আজিৰ এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সকলো বাক্য ইংৰাজীত ক'ব পৰা হ'ব আৰু লিখিব পৰা হ'ব। সো বলক এতিয়া ভিডিওটো আৰম্ভ কৰিছো। আমি আগৰ ক্লাছত প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলো। গতিকে যদি আপোনালোকে আগৰ ভিডিও তিনিটা চোৱা নাই তেতিয়া হলে প্লেলিষ্টত গৈ ভিডিও তিনিটা চাই লব। আমি কথা কওঁতে কিছুমান এনেকুৱা ধৰণৰ বাক্য ব্যৱহাৰ কৰোঁ যেনে মই তোমাক 2 ঘণ্টা ধৰি অপেক্ষা কৰি আছো। মোৰ ভণ্টিয়ে ৰাতিপুৱাৰে পৰা বাগিচাত পানী দি আছে। সি যোৱাকালিৰে পৰা জ্বৰত ভুগি আছে। সিহঁতে 10 বছৰ ধৰি এই প্ৰজেক্টৰ ওপৰত কাম কৰি আছে। আমি এইখন গাঁৱত 2005 চনৰ পৰা বাস কৰি আছো। গতিকে এনেকুৱা ধৰণৰ বাক্যবোৰ আমি ক'ব লাগিলে ইংৰাজীত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে জানিব লাগে। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কোনবিলাক বাক্যত ব্যৱহাৰ হয়? স্ক্ৰিনত দেখুওৱা ধৰণে অতীতত কাম এটা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কাৰ্য এটা অতীতত আৰম্ভ হৈছিল, অতীতত আৰম্ভ হৈ কাৰ্যটো চলি আছে, বৰ্তমানলৈকে চলি আছে, তেনেকুৱা অৰ্থত বাক্য এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে। যে মই ৰাতিপুৱাৰে পৰা পঢ়ি আছো, এই বাক্যটোৰ অৰ্থ কেনেকুৱা? মই ৰাতিপুৱাই পঢ়া কাৰ্যটো আৰম্ভ কৰিছিলো, অৰ্থাৎ এই কাৰ্যটো অতীতত আৰম্ভ হৈছিল। মোৰ পঢ়া কাৰ্যটো অতীতত আৰম্ভ হৈছিল, অতীতৰ পৰা আৰম্ভ হৈ চলি আছে, অৰ্থাৎ মই পঢ়ি আছো, পঢ়া কাৰ্যটো চলি আছে, বৰ্তমানলৈকে চলি আছে, অৰ্থাৎ মই বৰ্তমানেও পঢ়ি আছো। এই অৰ্থত বাক্য এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয়। আৰু এই টেন্সৰ বাক্যৰ গঠন হৈছে সাবজেক্ট প্লাস have has প্লাস been প্লাস verb ing প্লাস object। অৰ্থাৎ have been বা has been বহাব লাগে সাবজেক্টৰ পিছত, have been বা has been আৰু তাৰ পিছত ভাৰ্বৰ লগত ing লগাব লাগে। যে উদাহৰণটো চালে কথাখিনি স্পষ্ট হৈ পৰিব। মই ৰাতিপুৱাৰে পৰা পঢ়ি আছো, মই সাবজেক্ট আইৰ পিছত হেভ আৰু হেজৰ হয় হেভ, আই হেভ, তাৰ পিছত বিন, হেভ বিন, ভাৰ্ব আছে একেবাৰে বাক্যটোৰ শেষৰ ফালে আছে পঢ়ি আছো। মই আগতেও কৈছো অসমীয়া বাক্যৰ একেবাৰে শেষৰ ফালে ভাৰ্বটো থাকে, পঢ়ি আছো। ৰিডৰ লগত ing, ৰিডিং। I have been reading since morning, ৰাতিপুৱাৰ পৰা। অৰ্থাৎ I have been reading since morning, মই ৰাতিপুৱাৰে পৰা পঢ়ি আছো। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সকলো বাক্য ওপৰত দেখুওৱা গঠন মতে লিখিলে সম্পূৰ্ণ শুদ্ধ হ'ব। আমি এইখিনি কথা জানিব লাগে। সাবজেক্ট আৰু এইফালে দেখুৱাইছে have has been ভাৰ্বৰ লগত ing আৰু এইফালে আছে অবজেক্ট। I have been eating rice, we have been eating rice, you have been eating rice, they have been eating rice, he she থাকিলে has been eating rice। অৰ্থাৎ হি আৰু চিৰ পিছত has হয়, বাকিবোৰৰ লগত have হয়। ঠিক একেদৰে অন্যান্য যিবিলাক সাবজেক্ট আছে যেনে দা বয় has been eating rice, the girl has been eating rice,
এনেকুৱা ধৰণে হ'ব আৰু অৰ্থাৎ have been বা has been বহাব লাগে সাবজেক্টৰ পিছত have been বা has been বহাব লাগে আৰু ভাৰ্বৰ লগত ing লগ লগাব লাগে এই গঠনটো আপোনালোকে মনত ৰাখিব তেতিয়াহে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বাক্য ইংৰাজীত ক'ব পাৰিব লিখিব পাৰিব মনত ৰাখিবা এই টেন্সৰ বাক্যবোৰত since বা for ব্যৱহাৰ হয় sinceৰ অৰ্থ হৈছে পৰা যেনে since morning ৰাতিপুৱাৰ পৰা since yesterday যোৱাকালিৰ পৰা since last month যোৱা মাহৰ পৰা এনেকুৱা ধৰণে হয় for মানে হৈছে ধৰি যেনে for 2 hours 2 ঘণ্টা ধৰি for 5 years 5 বছৰ ধৰি for 10 years 10 বছৰ ধৰি এই since আৰু for এই দুইটা শব্দৰ যিকোনো এটা বাক্যবিলাকত ব্যৱহাৰ হ'ব মনত ৰাখিব আমি এতিয়া কিছুমান উদাহৰণ লম আমি দৈনন্দিন জীৱনত কথোপকথনত ব্যৱহাৰ হোৱা কিছুমান উদাহৰণ লম আৰু প্ৰেক্টিস যিমানে কৰা যায় সিমানে ইংৰাজীৰ ফ্লুয়েন্সি আহিব আৰু কথাবিলাক সোনকালে মনত থাকিব গতিকে ভিডিওটো শেষলৈকে চাই থাকিব হি কালিৰে পৰা জ্বৰত ভুগি আছে সাবজেক্ট হৈছে হি হিৰ পিছত হেজ হ'বনে হেভ হ'ব has been তাৰ পিছত ভাৰ্বৰ লগত ing ভাৰ্ব কত থাকে বাক্যটোৰ শেষৰ ফালে থাকে ভুগি আছো suffering from fever since yesterday যোৱাকালিৰ পৰা since yesterday he has been suffering from fever since yesterday আন এটা উদাহৰণ চাব মই ৰাতিপুৱাৰে পৰা এখন ছবি আঁকি আছো সাবজেক্ট আইৰ পিছত I have been ভাৰ্বৰ লগত ing আঁকি আছো drawing মানে আঁকি আছো I have been drawing a picture since morning I have been drawing a picture since morning যে তাই 2 ঘণ্টা ধৰি তোমাক অপেক্ষা কৰি আছে সাবজেক্ট হৈছে সিৰ পিছত has been আহিব she has been ভাৰ্ব আছে শেষৰ ফালে অপেক্ষা কৰি আছো waiting she has been waiting for you for 2 hours 2 ঘণ্টা ধৰি তোমাক অপেক্ষা কৰি আছে যে তেওঁ 3 ঘণ্টা ধৰি কাম কৰি আছে সাবজেক্ট হৈছে তেওঁ হিৰ পিছত has been আৰু ভাৰ্বৰ লগত ing কাম কৰি আছো work মানে কাম কৰা working he has been working for 3 hours 3 ঘণ্টা ধৰি যে আমি যোৱা মাহৰ পৰা ইংৰাজী শিকি আছো we have been learning English since last month মানে যোৱা মাহ since last month যোৱা মাহৰ পৰা we have been learning English since last month যে দেউতাই যোৱা ৰাতিৰ পৰা এখন উপন্যাস পঢ়ি আছে father subject হৈছে father has been আহিব has been পঢ়ি আছে ভাৰ্বৰ লগত ing reading father has been reading a novel এখন উপন্যাস since last night যোৱা নিশাৰ পৰা যোৱা ৰাতিৰ পৰা সো যদি আপোনালোকে মোৰ চেনেলটোত নতুন যে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটোত লাইক কৰিব কিয়নো স্পোকেন ইংলিছৰ ওপৰত এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিও ইম্পৰ্টেন্ট ভিডিও কিছুমান মই পৰৱৰ্তী সময়ত লৈ আহিম সেইকাৰণে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব এইবাৰৰ উদাহৰণ হৈছে হিহতে 10 বছৰ ধৰি এইটো প্ৰজেক্টৰ ওপৰত কাম কৰি আছে আমি এনেকুৱা ধৰণৰ বাক্য সাধাৰণতে কথোপকথনত ব্যৱহাৰ হয় সাবজেক্ট হৈছে দেৰ পিছত have been ভাৰ্বৰ লগত ing কাম কৰি আছে working on this project for 10 years 10 বছৰ ধৰি they have been working on this project for 10 years
মোৰ ভণ্টিয়ে ৰাতিপুৱাৰ পৰা বাগিচাত পানী দি আছে মাই সিষ্টাৰ সাবজেক্ট ইয়াৰ পিছত হেজ বিন পানী দি আছে ৱাটাৰ মানে পানী দি থকাও হয় ৱাটাৰিং ইন দ্য গাৰ্ডেন সিন্স মৰ্নিং মাই সিষ্টাৰ হেজ বিন ৱাটাৰিং ইন দ্য গাৰ্ডেন সিন্স মৰ্নিং যে মই 10 বছৰ ধৰি এইখন গাঁৱত বাস কৰি আছোঁ সাবজেক্ট আইৰ পিছত হেভ বিন ভাৰ্বৰ লগত আইএনজি বাস কৰি আছোঁ লিভিং ইন দিছ ভিলেজ ফৰ 10 years 10 বছৰ ধৰি I have been living in this village for 10 years যে তেওঁ গধূলি 6টাৰ পৰা পঢ়ি আছে তেওঁ গধূলি 6 বজাৰ পৰা পঢ়ি আছে এটো হ'ব he has been পঢ়ি আছে reading since 6 p.m. he has been reading since 6 p.m. গতিকে আশা কৰিছোঁ আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে সম্পূৰ্ণ বুজি পাইছে সো মই পুনৰ কৈছোঁ যে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব সো দ্যাটস ইট ফৰ টুডে সি ইউ ইন দ্য নেক্সট ভিডিঅ' থ্যাংক ইউ অল